হেল্ল' এভৰিৱান, গুড ইভিনিং। এয়া মই চৰ্টৰ ওপৰত আছোঁ, আপোনালোকক ভিউটো অলপ দেখাওঁ। আজি ডাৱৰীয়া বতৰ, বহুত ভাল লাগিছে চৰ্টৰ ওপৰত। আজি ডাৱৰীয়া বতৰ যিহেতু আপোনালোকক মই ৰেচিপি এটা দেখাম, সৰু আলু ভাজি। আপোনালোকে কোনে কোনে ভাল পায় সৰু আলু ভাজি কমেণ্টত ক'ব দেই। আৰু এফালে তেল দি দিছোঁ, ড্ৰাইকৈ ভাজিম। আপোনালোকে কেনেকৈ বনাই খায় মোক জনাবচোন। মই এনেকৈ ভাজি খাওঁ, ভাজি খালে বেছি ভাল লাগে। এফালে তেল দি দিলোঁ, তেলখিনি গৰম হ'ব। তাৰপিছত এফালে আলু দি দিম। মই আকৌ আলু দিয়াৰ পিছতহে পিঁয়াজ দিওঁ। আপোনালোকে পিঁয়াজখিনি আগত দিয়ে নেকি বাৰু? মই পিঁয়াজটো কেলৈ পিছত দিওঁ, আলুটো সৰু আলুটো বেছি সিজি যায় যে পিঁয়াজটো জ্বলি যায়, তাৰমানে সেইটো কাৰণে মই আলুটো দিয়াৰ পিছত পিঁয়াজটো দিওঁ, তেতিয়া খাই বেছি ভাল লাগে। আপোনালোকে এনেকৈ বনাই খাবচোন। আপোনালোকে কেনেকৈ বনাই খায় মোক জনাব দেই। এয়া দেখিছেনে, তাতে এটা জলকীয়াও দি দিছোঁ পিঁয়াজৰ লগতে। পিঁয়াজটো এনেকৈ পিছত দিলে মানে আলুৰ লগতে সিজি যায়, ধুনীয়াকৈ মিলি যায় মানে। নহ'লে আগত দি যদি মই সিজাওঁ নহয়, তেলতে যদি পিঁয়াজটো দিওঁ, তেতিয়া বেছিকৈ পিঁয়াজটো জ্বলি যায়, তিতা তিতা ভাৱটো আহে। সেইটো কাৰণে মই পিছত দিওঁ। আপোনালোকে কেনেকৈ বনায় মোক জনাব দেই। এয়া আলু ভাজি ৰেডি হৈ গ'ল। গৰম গৰম ভাতৰ লগত খাওঁগৈ। আজিলৈ বাই বাই দেই।